নেক্সট আছে আমাৰ নগৰীয়া বানপানী। নগৰীয়া বানপানী কেনেকুৱা? আমাৰ আচলতে মাজে মাজে হৈছে মানে কি হয়, আচলতে পানীবিলাক ঘৰৰ যি যায় জমা লাগে, বৰষুণ দিলে কি হয়, আমাৰ ৰাস্তাৰ পৰা ড্ৰেইনৰ থ্ৰুদি নদীটো কানেকশ্যন থাকে, যাব লাগে। কিন্তু কি হয়, ড্ৰেইনবিলাক যিহেতু জাবৰেদি ভৰ্তি হৈ আছে, ড্ৰেইনবিলাক জাবৰেদি ভৰ্তি হোৱাৰ কাৰণে কি হয়, পানীবিলাক সোমাই নাযায়, পানীবিলাক উঠি আহে, ৰাস্তাত পানীটো ভৰ্তি হৈ যায়। সেনেকে কি হয়, নগৰীয়া বানপানী। এইবিলাক নদীৰ পৰা হোৱা মানে নহয়, এইবিলাক বৰষুণৰ পানী ড্ৰেইনেদি নোযোৱাৰ ফলত কি হয়, ৰাস্তাত পানীটো জমা লাগি এনেকে কি হয়, নগৰীয়া বানপানীটো হৈ যায়। যেতিয়া আমি ড্ৰেইনবিলাক চাফা নকৰোঁ, এই সমস্যাটো আহি থাকে। নেক্সট যোৱা 15 বছৰে গুৱাহাটীৰ আৱৰ্জনা দীপৰ বিললৈ যাত্ৰা কৰে। এতিয়া আমি গম পাইছোঁ মানে এই জাবৰবিলাক ক'ত যায়, প্ৰশ্ন এটা আছে না, এই জাবৰবিলাক ক'ত যায়, ঘৰৰ পৰা ৰাস্তাত গ'ল, ৰাস্তাৰ পৰা টাউন কমিটি লৈ যায়, লৈ ক'ত যায়, আমাৰ জাবৰবিলাক ক'ত যায়, এটা জেগাটো হৈছে গুৱাহাটী জাবৰবিলাক যোৱা 15 বছৰ ধৰি ক'ত যায় আছে, দীপৰ বিল। দীপৰ বিলত কোনে কোনে গৈ গৈছে আগতে দীপৰ বিলত কি আছে, তাত আমাৰ ৰামচৰ চাইড বুলি কয়। আমাৰ অসমৰ এনেকুৱা এটা আমাৰ বিল, দীপৰ বিল, সেইটো মানে কি হয়, ৱাটাৰ ৰিজাৰ্ভাৰ, আমাৰ পানীৰ তাতে জমা হৈ থাকে। যেতিয়া বানপানী হয়, আমাৰ গাঁওবিলাকতো আছিল আগতে এই বিলবিলাক, কি মানুহে কি কৈছে, এতিয়া এই বিলবিলাক পুতি পুতি মাটি পেলাই কি কৰা হৈছে, খেতি কৰা হৈছে। তাৰ ফলত আজিকালি গাঁওবিলাকতো বানপানী হোৱা হৈছে, এইটো এটা সমস্যা হৈছে। বিলৰ কি হয়, দীপৰ বিলৰ মূল পুৰণা বিল এইটো, আৰু ইয়াত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহে, বৰ্তমানো আহি আছে। এই পৰিভ্ৰমী চৰাইবিলাকে তাত আশ্ৰয় লয়, খাদ্য আৰু মাছৰ কাৰণে বিখ্যাত দীপৰ বিল। হাতী পোৱা যায়, বিভিন্ন ধৰণৰ চৰাই চিৰিকটি, কিন্তু এইবিলাক আছে, চৰাই দেখা পাইছা, মাছ দেখা পাইছা, হাতী আছে, এই ধুনীয়া পৰিৱেশ। কিন্তু ইমান ধুনীয়া পৰিৱেশটো আমি ধুনীয়া কৰি ৰাখিছো না, আমি কি কৰিছো, তাত জাবৰ জমা কৰিছো। ভাবি চাওঁচোন, দীপৰ বিলৰ নিচিনা ধুনীয়া জেগা আমি চিলেক্ট কৰিছো, য'ত আমি জাবৰ থম। ভাবি চাওঁচোন, তোমালোকৰ চবচে ধুনীয়া ৰুমটো কোনটো? ড্ৰয়িং ৰুমটো, হয় না নহয়? ড্ৰয়িং ৰুমত গোটেইখিনি তোমালোকৰ ঘৰৰ জাবৰ যদি থৈ দিয়া কেনে লাগিব? ভাল লাগিব না? কেনে লাগিব? লেতেৰা লাগিব। তো আমাৰ এই ধুনীয়া জেগাতে আমি কি কৰিছো, গোটেই গুৱাহাটীৰ জাবৰবিলাক পেলাই দিছো। এনেকুৱা নিউ ডাউনচাইড ইন বেলচৰ। তো কি হৈছে দেখা পাইছা? তোমালোকে কি দেখা পাইছা তাতে? কি কি দেখা পাইছা কোৱাচোন? গৰু আৰু জাবৰ আৰু কি আছে তাতে? জেচিবি আছে, আৰু কি আছে? ডাম্পাৰ। তাৰমানে কি, এই ডাম্পাৰ বিলাক আনি জাবৰ বিলাক আনে, আৰু এইখানে ক্ৰেংক যে আছে, এইবিলাক জাবৰ বিলাক দম কৰে, এনেকে পাহাৰ দিছে। আৰু গৰুবিলাক কি হৈছে, খোৱা বস্তুৰ সন্ধান কৰিছে, খোৱা বস্তুৰ সন্ধান। কিন্তু খোৱা বস্তুৰ ভিতৰত কি আছে, আমি পৃথক নকৰো। প্লাষ্টিকৰ পেকেটটো, বিস্কুট খাই বা চিংৰাটো বা মাছ, ভাত, দালি এইবিলাক চব একেলগে থাকে না, আমি পৃথক কৰি নিদিওঁ। গোটেইখিনি কি হৈ আছে, প্লাষ্টিক হৈ আছে। গৰুটো যদি ভাত খাইছে অলপ প্লাষ্টিক হৈ আছে। এনেকে কি হয়, যিবিলাক জাবৰৰ দম থাকে, তাত এই আমাৰ যিবিলাক জৈৱিক পদাৰ্থ থাকে, সেইবিলাক পচি তাৰ পৰা কি হয়, মিথেন গেছ নিয়ৰণ হয়, তাৰ পৰা মিথেনৰ পৰা জুই জ্বলে, এনেকে জুই জ্বলি থাকে। এইবিলাক মানুহে যদি লগাই দিয়া নহয়, জুই নহয়, নিজে নিজে লাগি থাকে জুই। ভালসা লেণ্ডফিল ইন দিল্লী, তোমালোকে দেখা পাইছা, এইটো কি কি দেখা পাইছা? এইটো জুই জ্বলি থকা দেখা পাইছা? পাহাৰৰ পৰা দেখা, পাহাৰত জুই জ্বলি থকা পাই, কিন্তু পাহাৰত নহয়, জাবৰৰ দম আচলতে। এইটো আচলতে জাবৰৰ দম, মানে য'ত জুই লাগি আছে, আৰু তো মানুহে লগাই দিলে জুই নহয়, নিজে নিজে লাগি আছে জুইটো। তো মানুহে কি কৰি আছে, ভিলেজাৰ্ছ ডিমাণ্ড জিএমচি টু শিফট ডাম্পিং সাইট ফ্ৰম বেলৰঘাট। মানে ইমান ধুনীয়া জাগা দীপৰ বিলৰ পৰা যিবিলাক গাঁৱলীয়া মানুহ আছে, যিবিলাক কাৰ্বি মানুহ আছে বা অসমীয়া মানুহ আছে, তেওঁলোকে কি কৈছে,
আমাৰ এই ধুনীয়া ঠাইখিনিৰ পৰা এই যিটো জাবৰ পেলোৱা জেগা দূৰত নিব লাগে। চৰকাৰে নিয়া নাই, তাৰ কাৰণে কিছুমান আন্দোলন হৈ আছে। নেক্সট কি হৈছে 20 গ্ৰেটাৰ এক্সাম্পলছ ফ্ৰম কাৰ্কাছাছ ৰিকভাৰী। এইটো কি চৰাই কোনে ক'ব? হাৰগিলা। হা হাৰগিলা। এই হাৰগিলা চৰাইটো কি তাৰমানে দ্বীপৰ বিলত থাকে বিখ্যাত কাৰণে। কিন্তু কি হৈছে লাষ্ট এই যে আমি সকলো বস্তু পেলাই দিওঁ তাত পয়জন সৃষ্টি হৈছে। পয়জন যিবিলাক খাই হাৰগিলাৰ মৃত্যু হৈছে। কি হৈছে? 20টা পাইছে এইটো ডাঙৰ ডাঙৰ যিবিলাক ৰেয়াৰ প্ৰাণী পৃথিৱীত, এইবিলাক সকলোতে নাপায় আৰু এইবিলাক সংখ্যা কমি যাই আছে। আমি এইবিলাক প্ৰটেকশ্যন কৰিব লাগে, কিন্তু আমি কি কৰি আছো? আমাৰ নিজৰ কাম কাজৰ দ্বাৰা মাৰি আছো। ৱেষ্ট ইনাৰ ৱাটাৰ বডিজ, এইটো দেখা গৈছে যে সাগৰৰ পাৰ, সাগৰত যে মানুহে ফুৰিব যায় সাগৰৰ পাৰত বিচত, এই যাইটো এনেকুৱা কৰে প্লাষ্টিকৰ বটল এনেকৈ পেলাই। আৰু সাগৰত কি হয়, যিবিলাক নদীৰ থ্ৰুদি সাগৰত যায় সেইবিলাক প্লাষ্টিকৰ বটল আনি এনেকৈ জমা কৰে। দেখা গৈছা এইবিলাক সাগৰৰ পাৰ। এটা কোৱেশ্যন হৈছে, এতিয়া মানুহ সমান আৱৰ্জনা সমান প্ৰদূষণ, তাতে কি বুজা গৈছে? য'ত মানুহ আছে তাত আৱৰ্জনা আছে। তোমালোকৰ ঘৰত, মোৰ ঘৰত, ছাৰসকলৰ ঘৰত, বাইদেউসকলৰ ঘৰত, সকলোৰে ঘৰত কি আছে? আৱৰ্জনা আছে। আৰু আৱৰ্জনাৰ পৰা কি সৃষ্টি হয়? প্ৰদূষণ। তেনে এটা ইকুৱেশ্যন দিছে, তোমালোকে ক্লাছ 9 আছে না? ক্লাছ 9 মানুহ সমান আৱৰ্জনা সমান প্ৰদূষণ। তাৰমানে যদি কি কৰো, গতিকে মানুহ নাই, আৱৰ্জনা নাই, প্ৰদূষণ নাই। এইটো এটা লজিকেল কোৱেশ্যন হৈছে মানুহ। শুদ্ধ না শুদ্ধ? এনচাৰটো দিয়াব পাৰবে কি? শুদ্ধ। শুদ্ধ হলে আগে দিয়া মানুহ নহলে আৱৰ্জনা নাথাকে, আৰু আৱৰ্জনা নাথাকিলে প্ৰদূষণ নাথাকে। অশুদ্ধ হলে আগে দিয়া অশুদ্ধ। ঠিক আছে, আমি বুজি লম কি হব। তোমার দেখা পাইছা এই মিডওয়ে আইল্যান্ড বুলি কয়, পেচিফিক ওচনত আছে। সেই আইল্যান্ড নাগাচিঞ্জিয়া আছে, তাতে এটা আইল্যান্ড আছে, তাত দ্বীপ আছে। দ্বীপটোৰ নাম দিছে মিডওয়ে আইল্যান্ড। তাত কিন্তু কোনো মানুহ নাই, কিন্তু তাত আৱৰ্জনা আছে নাই? নাই। তাতো আৱৰ্জনা আছে। কেনেকে? কাৰণ সাগৰৰ কানেক্টেড হৈ আছে। সাগৰ কানেক্টেড হৈ আছে। আমাৰ জাবৰখিনি যে নদীৰ থ্ৰুদি সাগৰত গৈছে, সাগৰৰ পৰা কানেক্টেড হৈছে। সেইটোৱে তাতে মানুহ নহলেও যিহেতু সাগৰৰ লগত কানেকশ্যন আছে, গোটেইখিনি ঠাইত আৱৰ্জনা আছে। তেনেকুৱা এই জীৱ জন্তুবিলাকৰ পৰা আৱৰ্জনা যাই আছে আমাৰ দেশত। এই মাছৰ দেহত কি হৈছে? এইবিলাক কিহৰ টুকুৰা? প্লাষ্টিকৰ টুকুৰা। এইবিলাক কি কয় জানানে? প্লাষ্টিকৰ এই সৰু ক্ষুদ্ৰ টুকুৰাবিলাক কি বুলি কয়? মাইক্ৰ'প্লাষ্টিক বুলি কয়। মাইক্ৰ'প্লাষ্টিকটো কেনেকুৱা? সৰু সৰু প্লাষ্টিকৰ টুকুৰা। এইবিলাক কি হয়? আমাৰ প্লাষ্টিক যদি বহুত বছৰ কাল থাকি যায়, সাগৰত, ৰ'দত, এচিডৰ প্ৰভাৱত কি হয়? সৰু সৰু টুকুৰা হয়, কিন্তু পচিটো নাযায়। প্লাষ্টিকটো পচি নাযায়, কিন্তু কি হয়? সৰু সৰু টুকুৰা হয়। আৰু টুকুৰাবিলাক কি হয়? মাছে খাদ্য বুলি খাই দিয়ে। আৰু মাছে খাদ্যৰ ফলত কি হয়? সেইবিলাক মাছে আমি কি কিনি লওঁ, কিনি খাওঁ। এনেকুৱা নহয় যে এইবিলাক সাগৰতে আছে। আমাৰ নদীত কি প্লাষ্টিক নাই নেকি? নদীৰ প্লাষ্টিক বিলাক ভাঙি নাযাব নেকি? নদীৰ প্লাষ্টিকতে কি হব? এই নদীৰ মাছ খালেও আমি তাতে কি পাম? মাইক্ৰ'প্লাষ্টিক। তাৰ ফলত কি হয়? বিভিন্ন ধৰণৰ বেমাৰ, কেঞ্চাৰ পৰা আদি কৰি আমাৰ ইমিউনিটি হ্ৰাস হয়। নিউ ফুড চেইন, খাদ্য শৃংখল পইচা ল'ব লাগে। খাদ্য শৃংখল মানে কি হয়? ঘাঁহক কোনে খায়? হৰিণাই খায়, হৰিণাক কোনে খায়? বাঘে খায়, সিংহই খায়। এইটো শৃংখল আছিল। নতুন শৃংখল কৈছে মাইক্ৰ'প্লাষ্টিক কোনে খায়? মাছে খায়। আৰু মাছক কোনে খায়? মানুহে খায়। কাৰণ
মানে কি কথা হৈ যায় মাইক্রোপ্লাস্টিক হলো ইন্ডিয়া টক্সিক মিল্ক এন্ড প্লাস্টিক কাউস মানে কি হৈছে যদি গৰুবিলাকে খাদ্যৰ প্ৰতি প্লাষ্টিক বিলাক খাই আছে সেই গৰুৰ যিবিলাক গাখীৰ আমি খাওঁ সেই গাখীৰত কি হ'ব মাইক্ৰোপ্লাস্টিক হ'ব গৰু খোৱা খাদ্যত যদি প্লাষ্টিক থাকে এই গৰুৰ পৰা যি গাখীৰ পাওঁ আমি তাত কি থাকিব মাইক্ৰোপ্লাস্টিক প্লাষ্টিক নহয় মাইক্ৰোপ্লাস্টিক সৰু সৰু থাকে কণিকা আমি দেখা পাইছোঁ এইটো কৈছে তো ৰিচাৰ্চৰ পৰা পাইছে ডিটেকশ্যন এণ্ড কেৰেক্টাৰাইজেশ্যন অফ স্মল সাইজ মাইক্ৰোপ্লাস্টিক ইন মিল্ক প্ৰডাক্টছ গাখীৰৰ যিবিলাক আমি কিনো গাখীৰৰ প্ৰডাক্টৰ ৰিচাৰ্চৰ সাইন্সবিলাকে চাইছে প্লাষ্টিকৰ সৰু সৰু কণিকা কৈছে মানে মাইক্ৰোপ্লাস্টিক কৈছে seawater microplastic in popular salt breads reveals IIT research কৰা গৈছে যিবিলাক সাগৰৰ পৰা নিমখটো পাওঁ নিমখটো ক'ৰ পৰা পাওঁ সাগৰৰ পৰা পাওঁ এই আমাৰ গুজৰাট এইবিলাক সেইবিলাক নিমখৰ মাইক্ৰোপ্লাস্টিক পোৱা গৈছে হিউমেন ব্লাড ফাৰ্ষ্ট টাইম হাউ ইট কেন এফেক্ট ইউ আমাৰ তেজতো পোৱা গৈছে মাইক্ৰোপ্লাস্টিক যদি আমি কিবা মাছ খাইছিলো বা কিবা খাদ্য খাইছিলো প্লাষ্টিকৰ কোনো টুকুৰা গৈছিল আমাৰ দেহৰ ভিতৰত আমাৰ কিছু তেজৰ সংবহন নলিকা তাত মাইক্ৰোপ্লাস্টিক মাৰিছে আৰু এইটো পৰীক্ষাত ধৰা পৰিছে আচলতে আমি যে চাহ খাওঁ এই দোকানত সৰু সৰু কাপ পেপাৰ কাপ বুলি কয় তাতো প্লাষ্টিকৰ লেয়াৰ থাকে আৰু চাহৰ যিটো গৰম তাৰ পৰা আমাৰ এই প্লাষ্টিকটো উঠি আহি আমাৰ পেটত গুচি যায় তাৰমানে আমাৰ য'ত ট্ৰেইনিং হৈছিল তাতো আমাক এই কাপতে বাকছিল মানে প্ৰথমতে তাৰপিছত আমি আমাক শিকি আছে এনেকে আমি সুধিলো আমাকতো এই কাপতে দিয়া হয় তাৰপিছত তাৰ ব্যৱস্থা আছিল বাৰু বহুত ডাঙৰ কলেজ আছে তাও কি কৈছে 100খন স্কুলৰ কাৰণে 100টা নতুন কাপ আনি আহিছে মানে কিনি আছে কিনি আনি আমাৰ যিটো আমাৰ মাটিৰ কাপটো আমাক দিছে চাহটো তো আমাৰ এইটো এটা জানিবলৈ কথা আমি পাৰা হৈছে আমি ষ্টিলৰ কাপ বা আমাৰ যি মাটিৰ কাপ এইবিলাক ব্যৱহাৰ কৰিব লাগে কিছুমানে হয়তো যিবিলাক বেছিকে কনচিয়াছ এই বিষয়ত তেওঁলোকে নিজৰ লগত এটা ষ্টিলৰ সৰু কাপ লৈ যায় দোকানত আৰু এই কাপ নাপায় যিবিলাকে বেছি সচেতন বেছিকে সচেতন হৈ এইবিলাক কৰে কাঁচৰ গ্লাছ ব্যৱহাৰ কৰিব পাৰি না কাঁচটো ভালে কাঁচটো নিলে ভাঙি যাব পাৰে মানে ষ্টিলৰ নিয়ে আৰু নেক্সট আছে সাইন্টিষ্ট ইন হিউম্যান ব্রেস্ট মিল্ক যদি আমি মা দেউতাকে যদি আমাৰ সকলোৱে যদি খাদ্য খাইয়ে থাকে মাইক্ৰোপ্লাস্টিক থাকে মাকৰ যি গাখীৰ হ'ব কেঁচুৱাই যি গাখীৰ খাব তাতে কি থাকিব মাইক্ৰোপ্লাস্টিকে পোৱা গৈছে আৰু মাইক্ৰোপ্লাস্টিক যদি খাই কি বৃদ্ধি হ'ব মানসিক বৃদ্ধিৰ পৰা আদি কৰি তাৰ জেনেটিক্সটো বেয়া হৈ যাব ই জীৱনত বিভিন্ন ধৰণৰ বেমাৰৰ সন্মুখীন হ'ব যেনে কেঞ্চাৰ ডায়েবেটিছ হৃদৰোগ এইবিলাক প্ৰব্লেম মানে দেখা দিছে প্লাষ্টিক ফ্ৰেগমেন্টছ ডিটেক্টেড ইন হিউম্যান প্লেচেন্টা প্লাষ্টিকৰ কোনো টুকুৰা পাইছে মানে হিউম্যান প্লেচেন্টাৰ ভিতৰত যিবিলাকে তাৰ গ্ৰথটো স্থগিত কৰিছে মানে আমাৰ যেতিয়া বেবী হয় মাকৰ গৰ্ভত থাকে সেই গৰ্ভতে শিশুটোৰ বৃদ্ধিটো বাধা হৈছে তাৰ কাৰণে এই মাইক্ৰোপ্লাস্টিক লাগে তো ভাবি চাওঁচোন আমি ক'ত যাবাটো এটা পেকেটত পেলাই লৈ আহিলো ৰাস্তাৰ পৰা গুচি গ'ল টাউন কমিটি লৈ যাই এটা দমক কলা যাই থৈ আমাৰ ক'ত আহিল আমি পেলাই দিলো আহিলে ঘূৰি ঘূৰি সাগৰৰ পৰা একদম এনেকে আহি আমাৰ ক'ত গ'ল আমাৰ তেজত পালা আমাৰ গাখীৰত পালো আমাৰ বেবীৰ ভিতৰত পালো তাৰমানে কি লাভ হ'ল তাৰমানে আমাৰ ডক্টৰ কৈছে আমি যি মিক্স কৰি পেলাই দিলো তাতে আমাৰ দুখ হ'ল যদি মিক্স নকৰি আমি বেলেগ বেলেগ কৰিলো হয় তাৰমানে কি লাভ হয় এই বস্তুটো কিবা এটা উপায় ওলাব আমি
এটা সেশন আছে আমাৰ প্ৰেক্টিকেল সেশন আমি সেই কামটো কৰিম য'ত আমি মিক্স কৰাটো এৰি পৃথক কৰাটো শিকি লওঁ এইটো ক'ব সলিড ওয়েস্ট সেগ্ৰিগেশ্যন আমি হাতে কামে কৰি চাম ফুলৱেজ বস্তুখিনি বিভিন্ন ধৰণৰ যাব সামগ্ৰী যাব তাতে আমি শিকি লওঁ খেতি কৰিব এইটো কি সমস্যা হ'ব পাৰে এইকেইটা এক্সপোজাৰ অফ এমপি ইন বডি ইনহেলেশ্যন আমাৰ এইকেইটা হ'ব পাৰে প্ৰথমতে তেজৰ প্ৰব্লেম হ'ব পাৰে সাইটোটক্সিচিটি কোষৰ প্ৰব্লেম হ'ব পাৰে আমাৰ কোষবিলাক বিকৃতি হ'ব পাৰে কেঞ্চাৰ হ'ব পাৰে এইবিলাক